নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 18 এপ্ৰিল। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 2000 টকাৰ পৰিৱৰ্তে 3000 টকা প্ৰদান কৰিব। PM কিষাণৰ 23 নং কিস্তিৰ তাৰিখ ঘোষণা। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে, মোদী চৰকাৰে আপোনালোকৰ বেংক একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকাও ৰিলিজ কৰি দিব। লাখ লাখ আত্মীয়গত হিতাধিকাৰীৰ একাউণ্টত 25000 টকা প্ৰদান কৰিব। যিসকলে 10000 টকা পোৱা নাই সেইসকলে হিতাধিকাৰীৰ একাউণ্টত 35000 টকা প্ৰদান কৰা হ'ব। ৰেচন কাৰ্ড থাকিলে কেইবাটাও নতুন নিয়ম সলনি হৈছে। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত চৰকাৰে প্ৰদান কৰিব 3000 টকা। নতুন তাৰিখ ঘোষণা কৰিছে চৰকাৰে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ। অৰুণোদয়ৰ মাহিলী সাহায্য পৰ্যায়ক্ৰমে 3000 টকালৈ বৃদ্ধি। প্ৰতি মাহৰ 10 তাৰিখত অৰুণোদয় আঁচনিৰ একাউণ্টত 550 টকাকৈ প্ৰদান কৰা হয় আৰু এই মাহত চৰকাৰে অৰুণোদয় আঁচনি 3000 টকালৈ বৃদ্ধি কৰিছে। অৰুণোদয় আঁচনিৰ তালিকাত নাম থাকিলে আপোনাৰ বেংক একাউণ্টত 3000 টকা লাভ কৰিব। কিমান তাৰিখত অৰুণোদয় আঁচনিৰ বেংক একাউণ্টত 3000 টকা লাভ কৰিব সকলো মহিলাই ৱেইট কৰি আছে। অৱশেষত মহিলাসকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে। অৰুণোদয় আঁচনিৰ তালিকাত নাম থাকিলে আপোনালোকৰ দুটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। কি কৰিব লাগিব অলপ পিছত জনাই আছোঁ। লগতে অৰুণোদয় আঁচনিৰ একাউণ্টত কেতিয়া 3000 টকা প্ৰদান কৰা হ'ব চৰকাৰৰ ফালৰ পৰা কৰিছে বৃহৎ ঘোষণা। আপোনালোকে সকলোৱে জানে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ আৰু এপ্ৰিল এই 4 মাহৰ টকা একেলগতে প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এতিয়া আকৌ 10 মে'ত অৰুণোদয় আঁচনিৰ টকা সোমাব পাৰে। যদি আপোনাৰ নাম অৰুণোদয়ৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে বেংক একাউণ্টৰ KYC আপডেট কৰক। KYC আপডেট থকা সত্ত্বেও যদি আপোনাৰ বেংক একাউণ্টত টকা নাপায়, তালিকাত নাম অন্তৰ্ভুক্ত হৈছে, তেনে ক্ষেত্ৰত ব্লকত গৈ যোগাযোগ কৰক। নিশ্চয় সম্পূৰ্ণকৈ সহায় কৰা হ'ব। নম্বৰ 2, 40 লাখ অন্তৰ্ভুক্তিৰে মহিলা উদ্যমিতা অভিযান। হয়, মহিলা উদ্যমিতা আঁচনিৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ, কিয়নো বৰ্তমানৰ লাভাৰ্থীক দ্বিতীয় পৰ্যায় হিচাপে 25000 টকা প্ৰদান কৰা হ'ব। যিসকল মহিলাই 10000 টকাৰ চেক পাইছে অকল সেইসকল মহিলাক চৰকাৰৰ ফালৰ পৰা 25000 টকা প্ৰদান কৰা হ'ব। যিসকল মহিলাই 10000 টকাৰ চেক পোৱা নাই সেইসকল মহিলাক চৰকাৰে প্ৰদান কৰিব 35000 টকা। নিৰ্বাচনী প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছিল বৃহৎ ঘোষণা। কিন্তু সেইসকল মহিলাই তিনিটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। কি কৰিব লাগিব নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত চৰকাৰৰ ফালৰ পৰা উল্লেখ কৰিছে যোগ্য পৰিয়ালক বিনামূলীয়া চাউলৰ লগতে ৰাজসাহায্যযুক্ত মচুৰ দাইল, চেনি, নিমখ আৰু মিঠাতেল প্ৰদান কৰা হ'ব। আপোনাৰ ঘৰত যদি ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত এই 4টা সামগ্ৰী লাভ কৰিব। সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব। আপুনি 1 টকাও দিব নালাগে। তাৰপিছত চৰকাৰে উল্লেখ কৰিছে 10 লাখ পৰম্পৰাগত শিপিনীক সামৰি নিযুত শিপিনী আঁচনি প্ৰদান কৰা হ'ব। এইটো নহয় দুটা নহয় 5টাকৈ নতুন আঁচনি ঘোষণা কৰিছে। আৰু কি আঁচনি ঘোষণা কৰিছে নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম। যিসকলে চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা কেতিয়া ৰিলিজ কৰা হ'ব এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা ডেটটো ঘোষণা কৰা নাই। যেতিয়া চৰকাৰী কৰৰ টকা ৰিলিজৰ ডেট ঘোষণা কৰিব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম। নিৰ্বাচন শেষ হ'ল, ৰিজাল্টৰ পিছতে চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকাৰ ঘোষণা কৰিব পাৰে। যেতিয়াই ঘোষণা কৰিব নিশ্চয় জনাই দিম। আৰু চৰকাৰী কৰৰ টকা পাবলৈ কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। যিসকলৰ জব কাৰ্ড আছে জব কাৰ্ডৰ লগত আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট লিংক কৰিব লাগিব। যদি আপোনালোকে নকৰে তেনে ক্ষেত্ৰত চৰকাৰী কৰত জব কাৰ্ডৰ যিখন টকা সোমাব মিস্ত্ৰী খৰচৰ সেই টকাটো আপোনালোকৰ একাউণ্টত নাপাব। অতি শীঘ্ৰে এইকেইটা কাম আপোনালোকে কৰাই ৰাখক, নহ'লে কিন্তু আপোনাৰ একাউণ্টত জব কাৰ্ডৰ টকা নাপাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অসমত এইবাৰ কংগ্ৰেছ চৰকাৰ। কংগ্ৰেছক মুকলি সমৰ্থন মৌলানা বদৰুদ্দিন আজমলৰ। অসমৰ মানুহ কংগ্ৰেছমুখী বুলি মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। AIUDF চৰকাৰ গঠনত সমৰ্থন কৰিব কংগ্ৰেছক। হিমন্ত বিশ্ব শৰ্মাই বহু জুলুম কৰিছে, মিয়াক উচ্ছেদ কৰি হাৰাশাস্তি কৰিছে। কেৱল এয়াই নহয়, বিজেপি চৰকাৰ আহিলে মুখ্যমন্ত্ৰী নহয় হিমন্ত বিশ্ব শৰ্মা। আমি কংগ্ৰেছক সমৰ্থন দিম। মৌলানা বদৰুদ্দিন আজমলে কেইবাটাও বৃহৎ মন্তব্য কৰিছে। মিয়াক ভয় খুৱাই হিমন্তই কংগ্ৰেছক ভোট দি ল'লে। কেৱল এয়াই নহয়, বেংগালুৰুত হিমন্ত বিশ্ব শৰ্মাই যোৱাৰ বাবে মমতাক ভোট দিব বংগৰ মুছলমানে। আৰু মই জিকিম, আমাৰ ভাল হ'ব ফলাফল। অসমত এইবাৰ কংগ্ৰেছ চৰকাৰ হ'ব। আচলতে অসমত এইবাৰ কংগ্ৰেছ চৰকাৰ হ'বনে? জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত
অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ শান্ত হোৱাৰ নাই চিৰাঙৰ পৰিস্থিতি এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে উত্তপ্ত চিৰাঙত ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে আৰক্ষী প্ৰশাসনৰ টহল ৰুণিখাতাত আৰু চিৰাঙৰ লগতে কোকৰাঝাৰতো ইণ্টাৰনেট সেৱা কৰ্তন অসম চৰকাৰৰ ৰাজনৈতিক বিভাগে জাৰি কৰিলে নিৰ্দেশনা সামাজিক মাধ্যমত চলা ভুৱা প্ৰচাৰ ৰুচিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে হোৱাটছআপ ফেচবুক ইনষ্টাগ্ৰাম ব্যৱহাৰত নিষেধাজ্ঞা শান্ত হোৱা নাই চিৰাঙৰ পৰিস্থিতি হয় বৰ্তমান সময়ত ভয়ংকৰ পৰিস্থিতি হৈছে চিৰাঙত তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ কংগ্ৰেছ নেতা পৱন খেৰাক শেষ শুকনি হিমন্ত বিশ্ব শৰ্মাৰ হয় পুনৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও পিছপৰাৰ মন্তব্য কৰিছে পৱন খেৰাক লৈ যিমানে পলাই থাকিব কথা বিষম হ'ব গুৱাহাটীলৈ আহি আত্মসমৰ্পণ কৰক খেৰাই আইনৰ পৰা কোনেও সাৰি যাব নোৱাৰে ইমান দিনে আইনৰ আগত আত্মসমৰ্পণ কৰিব লাগিছিল কংগ্ৰেছ নেতা পৱন খেৰাক শেষ শুকনি হিমন্ত বিশ্ব শৰ্মাৰ হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে পৱন খেৰাক লৈ তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ক্ষিপ্ৰগতিত আগবাঢ়িছে জুবেনৰ ঘটনাৰ বিচাৰ আজি জুবেনৰ হয় চৰকাৰী অধিবক্তাই যুক্তি দৰ্শাইছে আদালতত শেখৰ আৰু শ্যামকৰণকে ধৰি 7 অভিযুক্তৰ চাৰ্জ হিয়াৰিং আদালতত আৰু বাৰে বাৰে বিপদত জুবেনৰ হত্যাকাৰী 22 এপ্ৰিলত শ্যামকৰণৰ জামিন আবেদনৰ শুনানি আদালতত হ'ব আৰু কিহৰ ওপৰত ভিত্তি কৰি BNSৰ ধাৰা আৰোপ কৰা হৈছে তাৰ বৰ্ণনা কৰা হ'ব ক্ষিপ্ৰগতিত আগবাঢ়িছে জুবেনৰ ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ প্ৰধানমন্ত্ৰী মোদী এজন যাদুকৰ কেইবাটাও বৃহৎ মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে বিমুদ্ৰাকৰণৰ যাদুকৰ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেৱল এয়াই নহয় বালাকোটৰ যাদুকৰ হৈছে মোদীয়ে ৰাহুল গান্ধীৰ সদনত বক্তব্যৰ পাছতে এনেকুৱাকৈ হুলস্থুল পৰিৱেশৰ সৃষ্টি হৈছে মোদীৰ যাদুৰ ভুল হোৱাৰ বাবে এতিয়া যাদু নেদুখোৱা হৈছে ৰাহুলৰ বক্তব্যৰ পাছতে উভতি ধৰিছে বিজেপিয়ে প্ৰধানমন্ত্ৰী মোদী এজন যাদুকৰ আচলতে ৰাহুল গান্ধীয়ে যিটো মন্তব্য কৰিছে জনতাই কি ক'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এজন যাদুকৰ নেকি জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ জুবেন গাৰ্গৰ গান বিকৃতি কৰি বিপদত পৰিছে মৰ্মিতা মিত্ৰই ঠায়ে ঠায়ে বাতিল মৰ্মিতাৰ বিহু অনুষ্ঠানৰ চুক্তি মৰ্মিতাৰ সৈতে চুক্তি সম্পন্ন কৰি বাতিলৰ সিদ্ধান্ত বিহু কমিটিৰ কেৱল এয়াই নহয় বাকী গান মৰ্মিতাই বিকৃত কৰাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত এই সিদ্ধান্ত গ্ৰহণ কৰিছে 30 এপ্ৰিল গোলাঘাটত আছিল মৰ্মিতাৰ অনুষ্ঠান জুবেন গাৰ্গৰ গান বিকৃতি কৰি বিপদত পৰিছে মৰ্মিতাই ঠায়ে ঠায়ে বাতিল মৰ্মিতাৰ বিহু অনুষ্ঠানৰ চুক্তি তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মমতাৰ দুৰ্গত হিমন্ত বিশ্ব শৰ্মাৰ গৰ্জন মমতাই 5 কেজি মাছ খালে মই 10 কেজি মাছ খাম হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিস্ফোৰণ মন্তব্য কৰিছে মাছৰ খেল খেলা এৰক মমতা বেনাৰ্জীয়ে তৃণমূল কংগ্ৰেছ জিকি থাকিলে পশ্চিমবংগ বাংলাদেশ হৈ যাব বাংলাদেশী মিয়াই হিন্দুৰ সংস্কৃতি শেষ কৰি পেলালে বাংলাদেশী মুছলমানে হিন্দুক সংখ্যালঘু কৰিবলৈ নামি পৰিছে পশ্চিমবংগত বিজেপিক জয়ী কৰাবই লাগিব কৃষ্ণ ৰূপ লৈ বিজেপিয়ে সুদৰ্শন চক্ৰ চলাই বাংলাদেশী মিয়াক খেদিব বাবৰি মছজিদ নিৰ্মাণ কৰিব বিচৰা হুমায়ুন কবিৰক এনেকুৱাকৈ থকা সৰকা এই ভূমি হুমায়ুন কবিৰৰ বাপেকৰ সম্পত্তি নহয় অসমত বাবৰি মছজিদ নিৰ্মাণ কৰিম বুলি ক'লে শেষ কৰি পেলাম ৰাম মন্দিৰ কৃষ্ণৰ মন্দিৰ হ'ব কিন্তু বাবৰি মছজিদ বনাব নোৱাৰিব বাবৰি মছজিদ নিৰ্মাণ কৰিম বুলি ক'লে জীৱন খাই পেলাম এইবাৰ বিজেপিক চৰকাৰ গঠন কৰিবলৈ দিয়ক পশ্চিমবংগত অসম পশ্চিমবংগ একলগ হ'লে বাংলাদেশী মিয়াৰ ৰক্ষা নাই বাংলাদেশী মিয়াই হিন্দুৰ সংস্কৃতি শেষ কৰি পেলাইছে উদ্ধত ভাষণত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেকুৱাকৈ পশ্চিমবংগত গৈ কেইবাটাও পিছপৰা মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উন্নয়নৰ পিছত এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ সীমান্তৰ কাইটিয়া তাৰ পাৰ হৈ আহিব নোৱাৰিব বাংলাদেশী এটাও বাংলাদেশী অসম পশ্চিমবংগলৈ আহিব নোৱাৰিব ডাঙৰ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই সীমান্তৰ কাইটিয়া তাৰত থাকিব কাৰেণ্টৰ কানেকশ্যন বাংলাদেশী মিয়াক সতৰ্ক কৰি ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশী মিয়াক লাট মাৰি মাৰি খেদিয়ে কাইটিয়া তাৰত কাৰেণ্ট লগাই দিয়ে
কোনো আহিলে সীমান্ততে শেষ হৈ যাব এইটো বাংলাদেশে অসম পশ্চিমবংগলৈ আহিব নোৱাৰিব ডাঙৰ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.